নমস্কাৰ, ঘনশ্যাম টেকনিকেল আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। টি টাইপছ স্কিমৰ শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি যিসকলে 5 ছেপ্টেম্বৰৰ পাছত এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকলৈ এটা নতুন আপডেট আহিছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে বুজি পাব। এতিয়া আমি পলম নকৰি ভিডিঅ'টো প্ৰমাণ সহকাৰে চাওঁ আহক। আপোনালোকে দেখা পাইছে টি টাইপছ স্কিমৰ শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি অনলাইন এপ্লাই কৰা ষ্টাৰ্টিং ডেট আছিল 5 আগষ্ট 2024 আৰু লাষ্ট ডেট আছিল 15 ছেপ্টেম্বৰ 2024। গতিকে এই লাষ্ট ডেটটো 15 ছেপ্টেম্বৰ নোহোৱাৰ আগতে অৰ্থাৎ 5 ছেপ্টেম্বৰ তাৰিখে অনলাইন এপ্লাই প্ৰচেছ সমাপ্ত কৰিলে। কিয় কৰিলে, কি কাৰণে কৰিলে এইটোতো নাজানো। আপোনালোকে যদি ভালদৰে জানিব বিচাৰে তেতিয়াহ'লে CIRISAssam.in নাইবা ttwd.assam.gov.in ৱেবছাইট লিংক দুটাৰ যিকোনো এটা লিংকত গৈ আপোনালোকে ভালদৰে জানিব পাৰিব। আৰু যিসকল কেণ্ডিডেটছে 5 ছেপ্টেম্বৰ তাৰিখলৈকে এপ্লাই কৰা হৈছিলে তেওঁলোকৰ একো প্ৰব্লেম নাই। গতিকে ভিডিঅ'টো ইমানেই আপোনালোকক ইনফৰ্মেশ্যন দিবলগীয়া আছিলে। আপোনালোকৰ বন্ধু বান্ধৱী যদি এতিয়াও এপ্লাই কৰা নাই বা এপ্লাই কৰিম বুলি ভাবি আছে তেওঁলোকলৈ এই ভিডিঅ'টো সোনকালে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকো জানিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।